আসসালামু আলাইকুম নমস্কাৰ আজি আপোনালোকৰ মাজত লৈ আইছো টাটাৰ সিগনা 2830.tk 10 চকাৰ টিপাৰ এয়া আমাৰ মাজত গাড়ীখনৰ ফিচাৰ্স প্ৰাইস ফাইনান্সৰ গোটেইখিনি আলোচনা কৰিম তাৰে আগত আহক গাড়ীখন এবাৰ চাই লওঁ সন্মুখৰ পৰা দেখা পাইছে ওভাৰঅল মাজত দিয়া আছে টাটাৰ লোগো টাটাৰ ব্ৰ্যান্ডিং সিগনাৰ বেজিং দিয়া আছে ডাঙৰ উইন্ডশিল্ডৰ হৈতে দুটা উইপাৰ দিয়া আছে ব্লাইন্ড স্পট মিৰৰ দিয়া আছে এয়া ডাঙৰ উইন্ডশিল্ড দেখা পাইছে ইয়াতে দুটা গ্ৰিপ দিয়া আছে হ্যান্ড গ্ৰিপ দিয়া আছে ইয়াতে ধৰি ইয়াতে উঠি আৰামত ইয়াতে সাফা কৰিব পাৰিব পাৱাৰফুল হেলোজেন হেডলাইট দিয়া আছে লগতে টাৰ্ণ ইন্ডিকেটৰ বহুত ষ্ট্ৰং বাম্পাৰ দিয়া আছে হোয়াইট কালার রিফ্লেক্টর দিয়া আছে এ দেখা পাইছে ইয়া সাইডৰ পৰা দেখা পাইছে ইয়াতে দিয়া আছে 2830.tk 28 মানে গাড়ীখনৰ 28 টন GVW 30 মানে 300 হৰ্স পাৱাৰ গাড়ীখনৰ .tk মানে গাড়ীখনত ৰেডিয়েল টায়াৰ লগোৱা আছে আৰু যদি গাড়ীখনৰ খালি মালৰ কথা কও 16 টন 16 সিএম গাড়ীখনৰ পেলোড ক্যাপাসিটি এটো 18 সিএম লৈকে অপচন পাই যাব সিগনা 2830.k এখন মডেল আহে হেখন গাড়ী নন এসি কেবিন লগতে নাইলন টায়াৰ লাগি আহে হেখন গাড়ীৰ প্ৰাইস এখন গাড়ীত কৈ প্ৰায় 1 পৰা 1.5 লাখ টকাৰ ডিফাৰেন্স আহি পৰে প্ৰাইসৰ কথা আমি আলোচনা কৰিম আগত এয়া সাইডৰ পৰা দেখা পাইছে ওভাৰঅল ইয়াতে দিয়া আছে এয়া দেখা পাইছে তিনিটা স্টেপ দিয়া আছে গাড়ীখনৰ ভিতৰত আৰামত সোমাব পাৰিব দুটা কৈ মিৰৰ দিয়া আছে দুটা সাইডে প্লাস ব্লাইন্ড স্পট মিরর ভার্টিক্যাল ডোর হ্যান্ডেল দিয়া আছে ইয়েলো কালাৰৰ রিফ্লেক্টর দুইটা সাইডে দিয়া আছে এটো ফাইবাৰৰ দিয়া আছে ফ্লেক্সিবল হয় ইজিলি ফুৰফুৰা খুন্দাত এটো নাভাঙে ইয়াতে দিয়া আছে টাটা মোটরস ফ্লিটেস এখন গাড়ীত বহুত এডভান্স হয় গাড়ীখনৰ ট্ৰেকিংৰ লগত গাড়ীখনৰ ফিউল লিক বা ফিউল চুৰি গোটেইখিনি আপোনাৰ মোবাইলৰ পৰা গম পাব টায়াৰ দিয়া আছে 11R20 ৰেডিয়েল এমআৰএফৰ টায়াৰ এখন গাড়ীত জেকে এপেলো আৰু মাইনিং টায়াৰৰ অপচন পাই যাব স্পেশালি এখন গাড়ী মাইনিংত বেছিকৈ ইউজ হয় এটো হিচাপত এয়াৰ ফিল্টাৰটো দিয়া আছে এয়াৰ ফিল্টাৰৰ মুখাটো একদম ওপৰত দিয়া আছে যাতে ধুলাবালি এয়াৰ ফিল্টাৰৰ ভিতৰত সোমাব নোৱাৰে হাইভা ব্ৰ্যান্ডৰ হাইড্ৰলিক দিয়া আছে লগতে দুটা বেটাৰী দিয়া আছে উইথ কাট অফ সুইচ এয়াৰ প্ৰেছাৰ ট্যাঙ্ক দিয়া আছে গাড়ীখনৰ ক্ৰছ মেম্বাৰ একদম কমপ্লিট বোল্টেড হয় বহুত মজবুত হয় গাড়ীখনত সাসপেনশন দিয়া আছে ফ্ৰন্ট সাসপেনশন সেমি এলিপ্টিক্যাল লিফ স্প্ৰিং আৰু ৰিয়াৰ সাসপেনশন বগি দিয়া আছে হেভি মাল কেৰি কৰাৰ কাৰণে বগি ইজ বেষ্ট গাড়ীখনৰ চেসিস দেখা পাইছে বহুত ষ্ট্ৰং গাড়ীখনত দেখা পাইছে গোটেই লোড বডিত ইয়েলো কালাৰৰ ৰিফ্লেক্টৰ দিয়া আছে দুটা সাইডে প্লাস দিয়া আছে টাৰ্ণ ইন্ডিকেটৰ ফৰ সেফটি এয়া দুটা সাইডে হ্যান্ড গ্ৰিপ দিয়া আছে গাড়ীখনৰ ডাল্লাত উঠিবলৈ প্লাস ইয়াতে দিয়া আছে হুকস এটো দুটা সাইডে দিয়া আছে গাড়ীখনত যদি তিৰপল লগাব লাগে সব গাড়ীখনত তিৰপল টাঙিব পাৰিব ডিজেল ট্যাঙ্ক ক্যাপাসিটি দিয়া আছে 300 লিটাৰ লগতে ডিএফ ট্যাঙ্ক দিয়া আছে ইটো সাইডে গাড়ীখনৰ লোড বডি সাইজ 16 কিউবিক মিটাৰ বক্স গাড়ীখনৰ ওভাৰঅল লেন্থ 22.7 ফিট গাড়ীখনৰ লোড বডি লেন্থ 13 ফিট গাড়ীখনৰ বহল আৰু হাইট 10 ফিট গাড়ীখনৰ হুইল বেস 12.7 ফিট লগতে 15.75 ফিটৰ অপচন পাই যাব গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স 9.84 ইঞ্চ এতিয়া গাড়ীখনৰ পিছফাললৈ যাওক এয়া পিছফালৰ পৰা দেখা পাইছে পিছফালৰ গোটেই ডাল্লাত ৰেড কালাৰৰ ৰিফ্লেক্টৰ দিয়া আছে মাজত ডাঙৰকৈ টাটা লিখা আছে বেকলাইট দিয়া আছে ৰেড কালাৰ আৰু হোয়াইট কালাৰৰ কম্বিনেশনৰ এলইডি লাইট ষ্ট্ৰং গ্ৰিল দিয়া আছে লগতে ৰিভাৰ্স পাৰ্ক এসিস দিয়া আছে গাড়ীখনত লগতে সেফটিৰ কাৰণে ষ্ট্ৰং গ্ৰিল দিয়া আছে এটা গাড়ীখনৰ কেবিনৰ ভিতৰলৈকে যাও আমি খুলি দিছো এয়া উইন্ডোত দেখা পাইছে ইয়াতে বটল হোল্ডাৰ দিয়া আছে
ইয়াতে ডাঙৰ এখন হেণ্ড গ্ৰিপ দিয়া আছে, এয়া দেখা পাইছে। ইজিলি গাড়ীখনৰ ভিতৰত এণ্ট্ৰি কৰিব পাৰিব। এতিয়া মই ড্ৰাইভাৰ চিটত বহিলোঁ। ষ্টেৰিং পাৱাৰ ষ্টেৰিং, লগতে টিল্ট এণ্ড টেলিস্কোপিক। ইয়াৰ বাবে ষ্টেৰিং ওপৰ তল আগা পিছা কৰিব পাৰিব। ষ্টেৰিঙৰ দুটা চাইডে লিভাৰ দিয়া আছে, লাইটছ, উইপাৰ, ইণ্ডিকেটৰ আদিত ইউজ কৰিব পাৰে। ড্ৰাইভাৰ চিট ভেৰি কমফৰ্টেবল। তিনিটা অপশ্যন দিয়া আছে গাড়ীখনৰ চিট এডজাষ্ট কৰিবলৈ। আগা পিছা তল ওপৰ আপোনাৰ নিজা হিচাপত এডজাষ্ট কৰি ল'ব পাৰে। ঘড়ীৰ কাৰণে বঢ়িয়া স্পেচ দিয়া আছে। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ডিজিটেল আৰু এনালগ দুটা ধৰণে দেখা পাব। কেবিন AC আৰু নন AC দুটা অপশ্যন পাই যাব। এইখন গাড়ী আমাৰ AC হয়। ইয়াতে তিনিটা কণ্ট্ৰল দিয়া আছে ACৰ কাৰণে। এয়া AC ব্লাৱাৰ দিয়া আছে, এইটো চাইডে এটা দিয়া আছে, ইয়াতে দিয়া আছে, মাজত এখন দিয়া আছে আৰু কো ড্ৰাইভাৰৰ লগত এখন দিয়া আছে। এয়া কো ড্ৰাইভাৰ চিট, তাৰে লগতে বহুতখিনি এক্সট্ৰা স্পেচ পাই যাব। এয়া দেখা পাইছে। গিয়াৰ বক্স দিয়া আছে টাটাৰ G1150, 8 ফৰৱাৰ্ড 1 ৰিভাৰ্ছ প্লাছ 1 ল' গিয়াৰ দিয়া আছে গাড়ীখনত। ইয়াতে অলপ জেগা দিয়া আছে, সৰু সুৰা বস্তু বা মোবাইল চোবাইল থবৰ কাৰণে স্পেচ পাই যাব। ডেছবৰ্ডত বহুতখিনি স্পেচ দিয়া আছে। ইয়াতে লগোৱা আছে মিউজিক চিষ্টেম, ইয়াতে গোটেইখিনি কণ্ট্ৰল দিয়া আছে। ইয়াতে বহুতকেইটা ছুইচ দিয়া আছে, দেখা পাইছে। লাইট মোড, হেভি মোড, মিডিয়াম মোড, বহুত ইম্পৰ্টেণ্ট ফিচাৰ্ছ এইকেইটা। যদি খালী গাড়ী চলি আহে তেতিয়া লাইট মোডত গাড়ী চলালে গাড়ীখনৰ মাইলেজ বাঢ়ি যাব। তেনেকুৱা অলপ মাল লৈ কেৰি কৰিলে মিডিয়াম মোডত আৰু হেভি মোড পাহাৰীয়া এলেকাত গধুৰ মাল লৈ অনাঘাত টানি লৈ যাব পাৰে। লগতে গাড়ীখনত কেইটামান ভেলু এডেড ফিচাৰ্ছ দিয়া আছে। গিয়াৰ শ্বিফ্ট এডভাইজাৰ, যেনেকুৱা গাড়ীখন যদি স্পীড বা শ্ল' চলে তেতিয়াহ'লে গিয়াৰ চেঞ্জ কৰিবলৈ ইণ্ডিকেট কৰিব, যাৰ বাবে ফিউল কষ্টটো কমি যায়। ইয়াৰ ওপৰত দেখা পাইছে ডাঙৰ ডাঙৰ দুইফালে লক বক্স দিয়া আছে। লগতে ডাঙৰ উইণ্ডশ্বিল্ডৰ সৈতে দুটা ডাঙৰ উইপাৰ দিয়া আছে। দুই চাইডে দুটা কেবিন লাইট দিয়া আছে। ইয়াতে মিউজিক চিষ্টেমৰ স্পীকাৰ দিয়া আছে। এইটো চাইডে এখন দিয়া আছে। ব্ৰেক দিয়া আছে, এয়াৰ ব্ৰেক। ক্লাটছ 395 mm ডায়ামিটাৰৰ ক্লাটছ দিয়া আছে। পিছফালৰ সৰু খিৰিকী দিয়া আছে ফিক্স গ্লাছৰ সৈতে। গাড়ীখনত জুই নোমোৱাৰ কাৰণে ফায়াৰ এক্সটিংগুইশ্বাৰ দিয়া আছে। ইয়াতে পিছফালৰ টিপিং বৰ্ড ওপৰ তল কৰাৰ কাৰণে ইয়াতে লিভাৰ দিয়া আছে। গাড়ীখনত হিল ষ্টাৰ্ট এচিছ দিয়া আছে। কেতিয়াবা হেভি মাল লৈ গাড়ী পাহাৰত ৰখাব লগা হয়, গাড়ীখন ষ্টাৰ্ট কৰোঁতে আগা পেচা হৈ পিছফালে এক্সিডেণ্ট হোৱাৰ চান্স থাকে। হিল ষ্টাৰ্ট থকাৰ কাৰণে এইটো ছেফ থাকিব। গাড়ীখনত ইঞ্জিন ব্ৰেক দিয়া আছে, ইয়াৰ কাৰণে গাড়ীখনৰ ব্ৰেকৰ লাইফ বাঢ়ি যায়। এতিয়া হওক গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে আলোচনা কৰোঁ। চিগনা 2830.TK BS6 ফেজ 2 মডেল। ইঞ্জিন কামিংছৰ 6.7 LOBD2, মেক্সিমাম পাৱাৰ 300 হৰ্চ পাৱাৰ, মেক্সিমাম টৰ্ক 1100 Nm, ইঞ্জিন কেপাচিটি 6702 cc। গাড়ীখনত মাইলেজ পাব 3 km/লিটাৰত। ড্ৰাইভাৰ ফিডবেক মতে BS6 ফেজ 1ৰ কম্পাৰিজনত 0.5 km/লিটাৰত বেছিকৈ পাব এখন গাড়ীত। লগতে গাড়ীখনৰ ৱাৰেণ্টি 6 লাখ কিলোমিটাৰ 6 ইয়াৰলৈকে। এতিয়া হ'ল গাড়ীখনৰ প্ৰাইচ। চিগনা 2830.TK AC উইথ ৰেডিয়েল টায়াৰ, এক্স-শ্ব'ৰুম প্ৰাইচ 54,89,000, ইঞ্চুৰেঞ্চ 77,000, 5 বছৰৰ RC টেক্স আৰু পাৰ্মিট লৈ 4,60,000। যদি আমাৰ অসমৰ বাহিৰৰ যেনে মেঘালয়, নাগালেণ্ড, মণিপুৰ আদিৰ কাষ্টমাৰ হয় তেতিয়াহ'লে 1 লাখৰ পৰা 1.5 লাখৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হৈ যাব। 1% TCS 54,000। গাড়ীখনৰ অন ৰোড প্ৰাইচ 60,80,000, ইয়াৰ পৰা লেছ হ'ব। যদি ফাইনেন্সত গাড়ী ল'ব বিচাৰে, প্ৰথম ল'ব বিচৰা কাষ্টমাৰ কাৰণে 20 to 25% মানে 12 to 14 লাখৰ ভিতৰত গাড়ীখন ওলাই পৰিব। আৰু যদি আপোনাৰ গাড়ী আছে 10 to 15% মানে 6 to 10 লাখৰ ভিতৰত গাড়ীখন ওলাই পৰিব। 10 লাখ ডাউন পে'মেণ্ট দিলে EMI আহিব 5 বছৰৰ বাবে এপ্ৰক্স 95,000। বুকিংছৰ পৰা আৰম্ভ কৰি ফাইনেন্স, RTO, ডেলিভাৰলৈকে গোটেইখিনি প্ৰচেছ মই নিজে কৰাই দিম। যদি
গাড়ী ল'ব বিচাৰে মোক যোগাযোগ কৰক মোৰ ফোন নাম্বাৰ এড্ৰেছ দিয়া আছে স্ক্ৰীনত ধন্যবাদ